নমস্কাৰ। দশমমান শ্ৰেণীৰ ভূগোল বিষয়ৰ পাঠ্যক্ৰমৰ আজি নিৰ্বাচিত বিষয় এটা লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি পাঠ্যপুথিৰ দ্বিতীয় চেপ্টাৰৰ যি বিষয় পৰিৱেশ ভূগোল আৰু পৰিৱেশৰ বিভিন্ন উপাদানসমূহ, পৰিৱেশ ভূগোল আৰু পৰিৱেশৰ বিভিন্ন উপাদানসমূহ, এই সন্দৰ্ভত আমি কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব। আমি সকলোৱে জানো যে ভূগোল আৰু পৰিৱেশ দুয়োটা বিষয়বস্তুৰ এটাৰ লগত আনটোৰ ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু এটাৰ অবিহনে আনটোৰ গুৰুত্ব আমি কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰোঁ। ভূগোল হৈছে গোটেই বিশ্বৰ বিষয়ে জনা বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে যি ধ্যান ধাৰণা, সেই ধ্যান ধাৰণা সন্দৰ্ভত অৱগত হোৱা। আনহাতে পৰিৱেশ বুলি কোৱাৰ লগে লগে যে আমাৰ চৌপাশৰ যি অৱস্থা, সেই চৌপাশৰ অৱস্থাৰ বিষয়ে আমি সম্যকভাৱে জ্ঞান লাভ কৰা। অৰ্থাৎ ভূগোলৰ বিষয়বস্তুটো ব্যাপক আৰু পৰিৱেশৰ বিষয়বস্তুটো কিছু সংকীৰ্ণ যেন লাগিলেও দুয়োটাৰ গুৰুত্ব কিন্তু কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি। সেয়েহে আজি আমি নিৰ্বাচিত বিষয় হিচাপে পৰিৱেশ ভূগোলৰ এটা আমি ধাৰণা দিব বিচাৰিছোঁ যে পৰিৱেশ ভূগোল হৈছে এনেকুৱা ধৰণৰ ব্যৱস্থা, যি ব্যৱস্থাপনা বা যি অধ্যয়নৰ জৰিয়তে আমি ভৌগোলিক পৰিৱেশৰ যি ধাৰণা, সেই ভৌগোলিক পৰিৱেশৰ ধাৰণা সন্দৰ্ভত আমি কিছু পৰিমাণে কথা আমি জানিব পাৰিম। আমাৰ পাঠ্যপুথিত যি আমাৰ সংজ্ঞা দিছে, আমি সেই সংজ্ঞাটো আমি চাবলৈ চেষ্টা কৰিম। ভূগোলৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ চেষ্টা কৰে, তাকে পৰিৱেশ ভূগোল বোলে। অৰ্থাৎ ভূগোলৰ যিটো শাখা, আমি সকলোৱে জানো যে ভূগোলৰ বিভিন্ন শাখা উপশাখাবিলাকৰ ভিতৰত পৰিৱেশৰ যিটো শাখা, এই পৰিৱেশৰ শাখাটো ভূগোলৰ অতি গুৰুত্বপূৰ্ণ শাখা বা বিষয়বস্তু হিচাপে পৰিবেষ্টিত হৈছে বা এইটো চিহ্নিত হৈছে যে ভূগোল আৰু পৰিৱেশ দুয়োটাৰে মাজত এক কি আছে, ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি সচৰাচৰ দেখিবলৈ পাওঁ যে পাৰিপাৰ্শ্বিক যিখিনি সমস্যা, পৰিৱেশজনিত যিখিনি সমস্যা বা পৰিৱেশজনিত যিখিনি বিষয়বস্তু, এই বিষয়বস্তুবিলাক যদি আমি ভাল ধৰণে অধ্যয়ন বা বিচাৰ বিশ্লেষণ যদি নকৰোঁ, তেতিয়াহ'লে আমি কিছুমান সমস্যাৰ পৰা আমি কি কৰিব নোৱাৰোঁ, সহজতে হাত সাৰিব নোৱাৰোঁ। আৰু এই সমস্যাবিলাকে পৰৱৰ্তী পৰ্যায়ত সাৰ্বজনীন হিচাপে পৰিলক্ষিত হয়। আৰু এই পৰিৱেশ ভূগোলৰ অন্তৰ্ভুক্ত কেইটামান বিষয়বস্তু আমি আলোচনা কৰিব বিচাৰিছোঁ। দ্ৰুত জনসংখ্যা বৃদ্ধি। দ্ৰুত জনসংখ্যা বৃদ্ধি বৰ্তমান বিশ্বৰে এটা গুৰুত্বপূৰ্ণ সমস্যা, যিটো আমি জনবিস্ফোৰণৰ সমস্যা হিচাপে আমি অভিহিত কৰিব পাৰোঁ। জনবিস্ফোৰণৰ ফলত আমাৰ পাৰিপাৰ্শ্বিকতাৰ মাজত যি সমস্যা পৰিছে, সেই সমস্যা সকলোৰে অৱগত। ইয়াৰ পিছত আমি চাম যে নগৰীকৰণ অৰ্থাৎ আৰবানাইজেশ্যনৰ যি ব্যৱস্থা, এই নগৰীকৰণৰ ব্যৱস্থাৰ ফলত গাঁৱৰ পৰা চহৰলৈ যোৱা মানুহৰ যি প্ৰৱণতা, চাকৰি সূত্ৰেই হওক, ব্যৱসায় বা বাণিজ্য সূত্ৰেই হওক বা অন্যান্য বিভিন্ন কৰ্মসূত্ৰেই হওক, তেওঁলোকে তালৈ যোৱাৰ ফলত আমাৰ দ্ৰুত কি হৈছে, নগৰীকৰণৰ ব্যৱস্থা হৈছে। আৰু এই নগৰীকৰণৰ ব্যৱস্থাই আমাৰ পৰিৱেশৰ ওপৰত কিছু পৰিমাণে হ'লেও কি কৰিছে, প্ৰভাৱ পেলাইছে। উদ্যোগীকৰণ আমি গম পাইছোৱেই, বৰ্তমান একবিংশ শতিকাত দ্ৰুত যি উদ্যোগীকৰণৰ ব্যৱস্থা হৈছে, এই উদ্যোগীকৰণৰ ফলত বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ, বৃহৎ উদ্যোগ বা মজলীয়া ধৰণৰ কিছুমান উদ্যোগ কি কৰি উঠিছে, গঢ় লৈ উঠিছে। আৰু এই উদ্যোগবিলাকৰ জৰিয়তে বিশেষকৈ বৃহৎ যিবিলাক উদ্যোগ, এই উদ্যোগবিলাকে আমাৰ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰতিকূল প্ৰভাৱ পেলাইছে। সেয়েহে আমি পৰিৱেশ ভূগোলৰ অধ্যয়নৰ বিষয়বস্তু হিচাপে আমি এই বিষয়বস্তু সন্দৰ্ভত আমি জ্ঞাত হ'ব লাগিব। কৃষি আধুনিকীকৰণ, যে বৰ্তমান পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে আধুনিক কৃষি কৰ্ম ব্যৱস্থা প্ৰচলন কৰাৰ ফলত আমাৰ কৃষি ব্যৱস্থাৰ মাজত আমূল পৰিৱৰ্তন ঘটিছে। আৰু এই কৃষি ব্যৱস্থাৰ পৰিৱৰ্তনেও আমাৰ সমাজত বা আমাৰ পৰিৱেশৰ ব্যৱস্থাত কিছু পৰিমাণে হ'লেও প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ পিছত আমি চাম বজাৰ সম্প্ৰসাৰণ। বজাৰ সম্প্ৰসাৰণ হৈছে এইটোৱেই যে বৰ্তমান আমাৰ যিটো মাৰ্কেটিং, যিটো মানে এক্সটেনশ্যন, যে বজাৰবিলাকৰ দ্ৰুত সম্প্ৰসাৰণ ঘটাৰ ফলত আমাৰ ব্যৱসায় বাণিজ্য কৰিবলৈ যথেষ্ট সুবিধা হৈছে যদিও আমাৰ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰভাৱ পেলাইছে। কিয়নো য'তেই বজাৰৰ পৰিমাণটো বেছি হোৱা যায়, তাতেই প্ৰদূষণৰ পৰিমাণটো দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আমি দেখিবলৈ পাম খনিজ ইন্ধনৰ ব্যাপক প্ৰয়োগ। আমি জানো যে মানৱ সভ্যতাটোৰ পৰিচালিত হ'বৰ কাৰণে সম্পদৰ গুৰুত্ব
আমি কোনো প্ৰকাৰে আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু এই খনিজ সম্পদৰ ব্যাপক বা অপপ্ৰয়োগৰ ফলত বা আমি অপব্যৱহাৰৰ ফলত কেতিয়াবা পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে এই খনিজ সম্পদবিলাকসমূহ আমি কেনেকৈ নৱীকৰণ কৰিব পাৰিম বা কেনেকৈ আমি এইবিলাক খুব সীমিত পৰিমাণে ব্যৱহাৰ কৰি আমি সম্পদৰ সদ্ব্যৱহাৰ কৰিব পাৰিম তাৰ ওপৰত এই পৰিৱেশ ভূগোলে যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ পিছত আমি চাম যে পৰিৱেশ ভূগোলৰ লগত জড়িত কিছুমান আনুষংগিক সমস্যা: বন ধ্বংস, জৈৱ বৈচিত্ৰ্য সংকোচন, মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, মাটি, পানী আৰু বায়ু প্ৰদূষণ। এতিয়া আমি চাম বন ধ্বংস। বৰ্তমান দ্ৰুত ঔদ্যোগিকৰণৰ ফলতে হওক বা অন্যান্য আনুষংগিক কাৰণৰ ফলত বনানীকৰণ ধ্বংসৰ যি ব্যৱস্থা হৈছে, অৰ্থাৎ গছ বন ৰোৱাৰ পৰিৱৰ্তে তাত ধ্বংস কৰাৰ যি ব্যৱস্থা হৈছে, তাৰ ফলত আমাৰ পৰিৱেশৰ ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত কুপ্ৰভাৱ পৰিছে। দ্বিতীয়তে আছে জৈৱ বৈচিত্ৰ্য সংকোচন, যে পৃথিৱীত বৰ্তমান এনেকুৱা পৰিৱেশলৈ গতি কৰিছে যি অৱস্থাত আমাৰ কিছুমান দুষ্প্ৰাপ্য বন্যপ্ৰাণী, বন্য জীৱ জন্তু বা তেনেকুৱা দুষ্প্ৰাপ্য আমাৰ মাজৰ পৰা কিছুমান প্ৰজাতি, উদ্ভিদেই হওক বা প্ৰাণী হওক, আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। আৰু এই জৈৱ বৈচিত্ৰ্য সংকোচনৰ ফলত আমাৰ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত কুপ্ৰভাৱ পেলাইছে। ইয়াৰ পিছত আমি চাম মৰুকৰণ। দিনে দিনে গছ গছনি কাটি শেষ কৰি নিয়াৰ ফলস্বৰূপে আমাৰ সমাজত দ্ৰুতভাৱে কি হৈছে, মৰুকৰণৰ ব্যৱস্থা হৈছে, অৰ্থাৎ গছ গছনি লাহে লাহে নাইকিয়া হৈ গৈছে। ফলস্বৰূপে এই মৰুকৰণৰ ব্যৱস্থাৰ ফলতো আমাৰ বিভিন্ন ধৰণৰ সমস্যা পৰিৱেশত আমি দেখিবলৈ পাইছোঁ। গোলকীয় উত্তাপ বৃদ্ধি। আমি সকলোৱে জানো দ্ৰুত ঔদ্যোগিকৰণ আৰু কল কাৰখানাৰ ফলস্বৰূপে আমাৰ মাজত কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড বা অন্যান্য যিখিনি সেউজগৃহ যিখিনি গেছ, এই গেছবিলাকৰ ফলত আমাৰ যিটো গোলকীয় উত্তাপ বা আমাৰ যিটো গ্ৰীণ হাউচৰ যিটো এফেক্ট, এই পাৰ্শ্ব প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ। সেয়েহে আৰু এই প্ৰতিক্ৰিয়াৰ ফলত গোটেই বিশ্বতে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। আৰু এইসমূহ আমি বিচাৰ বিশ্লেষণ কৰিবৰ বাবে বা এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে আমি পৰিৱেশ ভূগোলৰ অধ্যয়নৰ গুৰুত্ব আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। ইয়াৰ পিছতে আছে প্ৰদূষণ, যে মাটি প্ৰদূষণে হওক, বায়ু প্ৰদূষণে হওক বা জল প্ৰদূষণে হওক, এই প্ৰদূষণৰ ফলস্বৰূপতো আমি যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়েহে আমি আশা কৰিছোঁ যে এই সমস্যাবিলাক সমাধানৰ কাৰণে আমি যৎপৰোনাস্তি প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। ইয়াৰ পিছত আমি চাম পৰিৱেশৰ উপাদানসমূহ। পৰিৱেশৰ উপাদান প্ৰধানকৈ দুটা আছে, জীৱীয় উপাদান আৰু আন এটা হৈছে অজীৱীয় উপাদান। জীৱীয় উপাদান বুলি ক'লে য'ত জীৱমণ্ডল লগতে উদ্ভিদ আৰু অনুজীৱ, বিভিন্ন প্ৰজাতিৰ জীৱ, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু বিভিন্ন প্ৰজাতিৰ আমি চকুৰে নেদেখা যি অনুজীৱ, এই সকলোবিলাককে লৈ পেলাই জীৱীয় পৰিৱেশ গঠন হৈছে। আৰু এই জীৱীয় পৰিৱেশৰ আমি অধ্যয়নৰ জৰিয়তে আমি পৰিৱেশৰ বিভিন্ন ধৰণৰ তথ্য বা বিভিন্ন ধৰণৰ উৎস আমি কি কৰিব পাৰিম, জানিব, বুজিব বা বিচাৰ বিশ্লেষণ কৰিব পাৰিম। এই জীৱীয় উপাদানটো আমি যদি বিশ্লেষণ কৰি চাওঁ, তেতিয়া আমি দেখিম যে পৃথিৱীৰ সকলো ঠাইতে সকলোখিনি জীৱ জন্তু বা সকলো প্ৰকাৰৰ উদ্ভিদ বা প্ৰাণী পোৱা নাযায়। কিয়নো পাৰিপাৰ্শ্বিকতা অনুসৰি মৰুভূমি অঞ্চলেই হওক বা সাগৰীয় অঞ্চলেই হওক বা নাতিশীতোষ্ণ অঞ্চলেই হওক বা একেবাৰে বৰফ বা তেনেকুৱা ধৰণৰ মেৰু অঞ্চলতে হওক, প্ৰত্যেক পৰিৱেশ অনুযায়ী সেই জীৱবিলাকৰ বা সেই উদ্ভিদবিলাকৰ বসতি স্থান বা বিভিন্ন ধৰণৰ চৰিত্ৰগত পাৰ্থক্য দেখিবলৈ পোৱা যায়। সেয়েহে যে এই যি আমাৰ জীৱীয় যি পৰিৱেশ, এই জীৱীয় পৰিৱেশত অনুজীৱসমূহে হওক বা উদ্ভিদ বা প্ৰাণীসমূহৰ পাৰিপাৰ্শ্বিকতাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ বিষয়বস্তু তাত আমি বিশ্লেষণ কৰিব পাৰিম। পৰৱৰ্তী পৰ্যায়ত আমি চাম যে অজীৱীয় উপাদান, যিবিলাক কি আছে, প্ৰাণহীন সকলো উপাদান, জল, স্থল, জীৱ আৰু বায়ুমণ্ডল। আমি এইটো কথা ক'ব পাৰোঁ যে আমাৰ যিখিনি অজীৱীয় যিখিনি উপাদান আছে, যিখিনি আমি বায়ুমণ্ডলে হওক, জলমণ্ডলে হওক, স্থলমণ্ডলে হওক বা জীৱমণ্ডলে হওক, এই চাৰিটা মণ্ডলত এই সকলো প্ৰকাৰৰ অজীৱীয় উপাদানসমূহ ঠায়ে ঠায়ে কম বেছি পৰিমাণে দেখিবলৈ পোৱা যায়। আৰু এই জীৱীয় আৰু অজীৱীয় এই দুইখিনি উপাদানেই আমাৰ পৰিৱেশৰ বিশেষ উপাদান হিচাপে পৰিলক্ষিত হৈছে। ইয়াৰ পিছত আমি চাম যে যদিও আমাৰ জীৱীয় আৰু অজীৱীয় উপাদানসমূহ আমাৰ মাজত বা আমাৰ পাৰিপাৰ্শ্বিকতাৰ মাজত দেখিবলৈ পোৱা যায়, তাৰ ভাৰসাম্যৰ ফলস্বৰূপে আমাৰ পৰিৱেশৰ মাজতো ভাৰসাম্যহীনতা দেখিবলৈ পোৱা যায়। সেয়েহে আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত নিজে সতৰ্কতা আৰু সজাগতা অৱলম্বন কৰিব। আজি আমি আলোচিত বিষয়বস্তু আছিলে যে পৰিৱেশ ভূগোল, আৰু এই পৰিৱেশ ভূগোলৰ লগত জড়িত কিছুমান বিষয়বস্তু আছিলে দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, উদ্যোগীকৰণ, কৃষি আধুনিকীকৰণ, বজাৰ সম্প্ৰসাৰণ আৰু খনিজ ইন্ধনৰ ব্যাপক প্ৰয়োগ। আৰু বৰ্তমান
পৰিৱেশ ভূগোলৰ অন্তৰ্গত জড়িত কিছুমান বিশেষ সমস্যা আছিল বন ধ্বংস, জৈৱ বৈচিত্ৰ্য সংকোচন, মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, মাটি, পানী আৰু বায়ু প্ৰদূষণ। আৰু পৰিৱেশৰ বিভিন্ন উপাদানসমূহ আমি পাইছিলোঁ যে এটা হৈছে জীৱীয় উপাদান, আনটো হৈছে অজীৱীয় উপাদান। আৰু এই জীৱীয় আৰু অজীৱীয় উপাদানৰ জৰিয়তে আমি পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আমি গ্ৰহণ কৰিব পাৰিম। আৰু ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ বিষয় আছিল যে পৰিৱেশ ভূগোলৰ লগত জড়িত বিজ্ঞানৰ শাখাসমূহ। আমি সকলোৱে জানো যে বৰ্তমান ৰাসায়ন বিজ্ঞান, ভূবিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান এই সকলো বিজ্ঞানৰ বিষয়বস্তু আমাৰ পৰিৱেশ বিজ্ঞানৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। ৰাসায়নিক ক্ৰিয়াকলাপৰ ফলস্বৰূপে আমাৰ পাৰিপাৰ্শ্বিকতাৰ মাজতে কি হ'ব পাৰে, প্ৰভাৱ পৰিব পাৰে। ঠিক তেনেকৈ ভূবিজ্ঞান, যে ভূবিজ্ঞানৰ বিভিন্ন ধৰণৰ বিচাৰ বিশ্লেষণৰ জৰিয়তে আমি পৰিৱেশৰ প্ৰতিও আমি সতৰ্কতা বা সজাগতা আমি অৱলম্বন কৰিব পাৰিম। জীৱবিজ্ঞান, উদ্ভিদেই হওক বা প্ৰাণীবিলাকৰ বিজ্ঞানসন্মত বিচাৰ বিশ্লেষণৰ ওপৰত আমাৰ পৰিৱেশৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। আৰু ইয়াৰ পিছত আমি দেখিবলৈ পাম পদাৰ্থ বিজ্ঞান, যে পদাৰ্থবিলাকৰ যিখিনি বিজ্ঞান আছে পদাৰ্থৰ গঠন বা সাংকেতিক অনুযায়ী সেই পদাৰ্থ বিজ্ঞানেও আমাৰ পৰিৱেশ বিজ্ঞানৰ ওপৰত বা আমাৰ ভূগোল বিষয়ৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে। লগতে এই পৰিৱেশ ভূগোলৰ লগত জড়িত এটা বিজ্ঞান হৈছে জলবায়ু বিজ্ঞান। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে এইটোৱেই যে এই জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে জলবায়ু বিজ্ঞানৰ বিভিন্ন ধৰণৰ বিচাৰ বিশ্লেষণৰ ফলস্বৰূপে আমি পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত যে ভাৰসাম্যহীনতাৰ সন্মুখীন হৈছো সেই কথাখিনি আমি সুন্দৰভাৱে উপলব্ধি কৰিব পাৰো। সেয়েহে পৰিৱেশ ভূগোলৰ লগত জড়িত এই বিজ্ঞানসমূহ যদি আমি বিজ্ঞানসন্মতভাৱে বিচাৰ বিশ্লেষণ কৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি সতৰ্কতা, সজাগতা আৰু সাৱধানতা যদি অৱলম্বন কৰে তেতিয়া আমি আশা কৰিছো নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে পৰিৱেশৰ ক্ষেত্ৰত সতৰ্ক আৰু সজাগতা অৱলম্বন কৰিব পাৰিব। সেয়ে আমি আশা কৰিছো যে অকল পৰিৱেশ দিৱসৰ দিনাখনিয়ে গছ পুলি বা বৃক্ষৰোপণ কৰি ক্ষান্ত নাথাকি আমি প্ৰত্যেকটো দিনাই যাতেই আমি গছ পুলি প্ৰতিপালন দিৱস হিচাপে আমি আগবাঢ়ি যাব পাৰো, এই পৰিৱেশীয় সমস্যাবিলাকৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব পাৰো, তেতিয়াহে আমাৰ পাঠ্যপুথিৰ অধ্যয়নৰ সাৰ্থকতা থাকিব। আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশ ভূগোলৰ বিভিন্ন বিষয়বস্তুসমূহ নিজেই অধ্যয়ন কৰি বিতংভাৱে ইয়াৰ পৰা নজনাখিনি তথ্য বা ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ধন্যবাদ।